গাড়ী বাম্পাৰ থাম্পাৰ একেবাৰে খুলি পেলাইছে কৰেটেল ডেমেজ চাওকচোন চাওক ক্ৰক্স পিন্ধি এওঁলোকে বাইক চলায় এইটো পাংচাৰ হৈ গ'ল ন মই নিজ চকুৰে 2-3 জনক ঢুকুৱা দেখিছোঁ কি কম গতিকে সুন্দৰকৈ পঢ়া শুনা কৰি পেলাই চাকৰি কৰক বা বিজনেছ কৰক লাইফটো বনাব লাগে এই সময়ত আত্মঘাতী হোৱাটো মই কেতিয়াও কামনা নকৰোঁ ৱালত যে পিকাই মানুহ সেয়া চাগে হিংসানে অভ্যাস ক'ব নোৱাৰিলোঁ আৰু মই চিচি চেক কৰিম যিয়ে পিকোৱা বুলি মোৰ এই কেমেৰাত ওলাই আহিব তাক মই জিভাৰে চফা কৰাম মই এলা পেচা নহয় গইলা তই ডিউটি থাক না দেবু ভাত খালি নাইট ডিউটি মাছা নেকি তই দীপুৰ ঘৰলৈকে আহিলোঁ একদম দীপুৰ টপত এয়া সুন্দৰকৈ এটা মন্দিৰ বনাইছে কি মন্দিৰ শিৱ মন্দিৰ না গণেশ মন্দিৰ বনাইছে দীপু ব্ৰুন আৰু এয়া চাওক মন্দিৰটো ফাপৰে খাইছে সেইখিনি উঠাই অকণমান পুটিং কাটি ৰংটো মিলাব লাগিব দীপু এই পুৰণি ৰঙৰ লগত নতুন ৰং আনি মিলোৱাটো বহুত টান হয় মোটামুটি মিলিছে না ভয়ংকৰ দেখে দেখোন তোৰ ঘৰৰ পৰা মোৰ ঘৰটো এয়া হ'ল পাণ আৰু এয়া কাষতে লেবু এইটো মানে যোনে যিমান খায় আৰু ইফালৰ পৰা ল'ব পাৰে সিফালৰ পৰা ল'ব পাৰে হ'লচেল আমাৰ এই টোপাই মানে উল্টা কাম কৰে ইফালে ৰংখিনি ধুনীয়াকৈ দিলে ভাল লাগিল হয় টোপাই ওপৰতো দিব লাগিব ৰে একদম ওপৰত বিশ্ব খাওয়ার পিছত রেস্ট নাকি না ভাত হজম কৰি আছা জলদি জলদি এইটো আহিছে দেখোন ৰে বাপৰে এইটো কিয় আহিলি ৰে তই কিয় আহিলি ইয়াতে ব্ৰুনোই তোক দিব ব্ৰুনোই দিব তোক দেখি ই মানে আমি চবেই ইয়াত বহিছোঁ না গতিকে সিও আহি পেলাই ইয়াত টুলখনত বহিছে ইয়াক এনেকুৱা এটা বনাই দিব লাগিব না হয় ৰাজা বাপৰে তাৰ দাদাগিৰি আমাক ধমকাই আজিকালি নাম 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 পানী দিব তোক এতিয়া নাম বাবাকতো একদম মানে ক'বই নালাগে মুখৰ আগত ধমকায় মাকো ধমকায় আজিকালি মোকো ধমকুৱা হৈছে নিলে গৰিলাক বহুত ঠাণ্ডা লাগিছে এটা কম্বল দিব লাগিব দেই বেচেৰা গৰিলা ঠাণ্ডা লাগিছে নেকি গৰিলা গৰিলা ঠাণ্ডা লাগিছে কম্বল এটা দি দিম দেই তোৰ বাকচ এটা বনাব দিছোঁ হা হ'ব এইটো কি ধৰণৰ পাল্লা বনালি এইটো আমাৰ কৰ্নাৰ পাল্লা হা কৰ্নাৰ কৰ্নাৰ পাল্লা আমাৰ 165 ডিগ্ৰীহে খুলিব 165 ডিগ্ৰী খুলিব 360 নকৰিলে বন্ধ কৰি দেখুৱাচোন এই ধৰণৰ বনোৱা হৈছিল না আগতে না নতুনকৈ ভাবিছে এতিয়া নহয় লগাইছো 2-3 জায়গাত লগাইছো অলপ এইটো বস্তুটো ইউনিক হৈছে The next morning সব লৈ আহিলি একদম বজৰা হলি না তই ভগৱান তহঁতে যে মোৰ ফিল একদম শেষ কৰি দিবি চব হাগি হাগি হা চা বুঢ়া সেইকেইটাৰ লগত খেল খেলি আছে উঠাই দে আকৌ ই মাতি আনিব চা দুদিন পিছত আহা বন্ধ হ'ব এইফালে মেও আজি চলিছে চাফাই অভিযান শীতকালীন সিমান এটা জংঘল নহয় এইখিনি বাবাই কাটিব নিদিয়ে মানে গাড়ীৰ কাৰণে ঘাঁহটো ৰাখে এতিয়া প্ৰায় ঘাঁহ শুকাই আহিল এক বস্তামান ওলাব না হেমে কিয় যুদ্ধ কৰিব না হা মিলি জুলি থাক মহা দুষ্ট এই ৰং দিয়া কাম প্ৰায় আজি সম্পূৰ্ণ হ'ব ক'ত পিক পেলাইছিল হা ব'লা ইয়াতে পিক পেলাইছে না কি ক'ব আৰু ৱালত যে পিকাই মানুহ সেয়া চাগে হিংসানে অভ্যাস ক'ব নোৱাৰিলোঁ আৰু এনেকৈ পিকাই কি লাভ হয় তেওঁতো কোনো ভাল বস্তু খোৱা নাই গুটকা পানেই খাইছে এনেকৈ ৰং দিলোঁ ৱালখন দেখিবলৈ অকণমান ধুনীয়া হ'ল মনটো অকণমান ভাল লাগে কিন্তু এই লেতেৰা স্বভাৱৰ মনৰ মানুহবিলাকৰ কাৰণে কিছু মনটো কেতিয়াবা বেয়া লাগি উঠে যে ধুনীয়াকৈ এনেকৈ ৰং কৰাৰ পিছত ইয়াত পিকাই থৈ যায় ইমানে ভাল পায় যেতিয়া গুটকা তামোলখিনি গিলি ল'লে হ'ল পেটত
ইয়াত মানুহবোৰে চাওক এতিয়া লেতেৰা কৰি থাকে মানে মানা কৰা স্বত্বেও প্লাষ্টিকবোৰ ইয়ালৈকে আনে আমি কিন্তু প্লাষ্টিকবোৰ এনেকৈ নেপেলাওঁ আমাৰ ঘৰৰ ভিতৰতে আমি জ্বলাই পেলাওঁ এই ইয়াতো অইন মালিকৰ হয় তথাপিতো আমি চাফা কৰিছোঁ কাৰণ চাফ চাফাইত মই যথেষ্টখিনি সজাগ আৰু যদি পিকাই না কৈ যাবি মোক এই যে ইয়াতে CC কেমেৰা আছে আৰু মই CC চেক কৰিম যিয়ে পিকোৱা বুলি মোৰ এই কেমেৰাত ওলাই আহিব তাক মই জিভাৰে চাফা কৰাম মই এলা পেচা নহয় গাছগুলো উঠাই দিছি হা উঠাই দিছি ভালকে অলপমান খেকৰাই দে বেকড্ৰপটো খুব ধুনীয়া লগা নাই নে ইয়াত যদি মই টুনি লাইট কেইটামান লগাই দিওঁ সঁচাকৈ চাবলগীয়া হ'ব আমাৰ 12মহীয়া আম গোটেই বছৰটো ফুল ফুলি থাকে আৰু সুন্দৰ আম ধৰে অৱশ্যে ইয়াত টাবত ৰোৱা আম আছিলে কিন্তু ইয়াক বাহিৰত আনি ৰোৱাৰ কাৰণে ডাঙৰ হৈ গ'ল বহুত দিনৰ পৰা এই ফলকটো লগোৱা হোৱাই নাই এইবেলি কিন্তু ফলকটো মই লগামেই এই ঠাইখণ্ড খুবেই বিপদজনক নিচিনা আছিল চাওকচোন চাওক আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰে অকণমান থিয় আছিলে এইফালেদি মানুহৰ অহা যোৱা কৰোঁতে অলপ বিপদজনক হৈ আছিলে যাৰ কাৰণে মায়ে কৈছিলে যে তই পাৰিলে ইয়াত এটা এই লেখীয়া এটা ৰেলিং ঠেলিং দি দিবি তে মাৰ নামতে এই ৰেলিংটো বনোৱা হৈছিলে আজিৰ পৰা প্ৰায় 10 বছৰ আগত এতিয়া আকৌ এইবোৰ জহি খহি গৈছে মেৰামতিটো কৰিবই লাগিব আৰু টুকাই ভাই ৰিপেয়াৰিং কৰি আছে অহাকালি সম্পূৰ্ণ ৰং দিয়াৰ পিছত টুকাই ইয়াত এটা সুন্দৰ ফটো তুলি দিম হা আমাৰ গৰিলাই সঁচাকৈ সকলোৰ লগত বন্ধুত্ব হয় হা টুপাই তোমাৰ লগত ভাল বন্ধু হৈছে দেখোন কাম চাই থাকে পাৰিলেতে সিও কৰি লয় না গুড বয় গৰিলা এনেকৈ পঢ়া দি থাকিবে দেই আজি এটা ক'ৰবাত ঢেকুৰা কুকুৰা আহি যুদ্ধ কৰিলে ই কামোৰ খালে এই আৰু বেছি দিন নাই 2 মাহ পিছত ইয়াক কোনো হৰাব নোৱাৰিব এই এলেকাত না ইয়াৰ বয়সটো এতিয়া 10 মাহে হৈছে আজি মানে আমাৰ উৎসৱ মুখৰ পৰিৱেশ বাপৰে বাপ দেখিছে আজি ফাইনেল টাচ দিম না এতিয়া আহিছে ওপৰৰ মন্দিৰলৈ এই চেগতে বোলো যিহেতু মন্দিৰটো বহু পুৰণি হৈ গৈছে মানে কিছু ঠাইত লিকেজ হৈ পেলাই ৰংটো উলি গৈছিলে এইবোৰ হ'ল নেভাৰ এণ্ডিং প্ৰচেছ কিবা এটা আপুনি খুদ উলিয়াওক কামটোত হাত দিয়ক খুদ উলিয়াই থাকিব কৰিবলৈ মন যায় আৰু এয়া চাওক বাৰিষাত এইবোৰ লেও লাগি গ'ল এইখিনিও ৰং কৰিব লাগিব মুঠতে যিমান দামী ৰঙে নালাগক কিয় যিহেতু আমি ৰেইনফিল্ড এৰিয়াত থাকোঁ গতিকে ৰং উলিয়াই যাবই 2000 years later এই যে চা এই যে বাঙালিৰ চেৰা কোকৰাঝাৰ বিখ্যাত চিংৰা খাইছ কোনদিন এটা 20 মিনিট লাইন ধৰাৰ পিছতে মই পাইছোঁ চাওক ইমান ভিৰ হয় ইমান টেষ্টি হয় আৰু চাওক অকণমান চাইজত সৰু কিন্তু দামো সৰু নহয় 5 টকা মাত্ৰ the next morning আৰু ফাইনেলি আমাৰ মন্দিৰটো নতুন হৈ গ'ল না এয়া দীপুৰ গণেশ মন্দিৰ আৰু আমাৰটো হ'ল সৰ্ব ভগৱানৰ মন্দিৰ বুদ্ধদেৱৰ পৰা আদি কৰি আটাইবোৰে আছে আপোনালোকে দেখিলে সঁচাকৈ আমাৰ এই চৌদিশৰ পৰিৱেশটো অতিকৈ মনোৰম দুখনকৈ পাহাৰ গাতে লাগি আছে এটা হ'ল বাওকুংৰি পাহাৰ আৰু অন্যটো হ'ল নাৰেংগিৰি পাহাৰ এয়া ওখ ওখ শালগছ চৰাই চিৰিকটিৰ মাত আৰু এই পুৱাৰ ভাগৰ ৰ'দ কাচলি আৰু এই ধুনীয়া পৃথিৱীখনত আমি চিৰস্থায়ী কোনেও নহওঁ 2025 চনটোৱে আমাক কিন্তু খুবেই কন্দুৱালে আমি জুবিন গাৰ্গক হেৰুৱালোঁ আৰু সিদিনাখন হিমেন ধৰ্মেন্দ্ৰকো হেৰুৱালোঁ এইদৰে বহু ৰথী মহাৰথীক আমি হেৰাইছোঁ আৰু যোৱাকালি এটা ঘটনাই মোক খুবেই মৰ্মাহত কৰিছে কোকৰাঝাৰৰ এখন বিখ্যাত ফ্লাইঅভাৰ আছে সেয়া হ'ল আই লাভ ইউ ফ্লাইঅভাৰ চবেই মৰমতে সেই নামটো দিছে আবেলি পৰত তাত যথেষ্টখিনি জমজমাট হয় আজি কেইবা বছৰৰ পৰা দেখি আহিছোঁ তাত সঘনাই দুৰ্ঘটনা হয় এয়া চাগে অভাৰ স্পীডিং নিচাজাতীয় বস্তু খায়ো চলায় প্ৰপাৰ ৰাইডিং গিয়াৰো নিপিন্ধে যোৱাকালি মই সিফালেদি আহোঁতে দেখিলোঁ এটা দুৰ্ঘটনা সেই চোৱাখিনি আপোনালোকক দেখুৱাইছোঁ মই এইটোৱে ক'ব খোজোঁ ভগৱানে সকলোৱে ভালে কুশলে ৰাখক যাৰ কাৰো ক্ষতি হ'ব নালাগে কিন্তু আমি সাৱধান হ'বলৈ হ'ল কাৰণ নৱবৰ্ষ আহি আছে আৰু নৱবৰ্ষ মানেতো জানেই চঞ্চলতা গতিকে টিনেজাৰসকলক মই ৰিকুৱেষ্ট কৰিব খোজোঁ যে বাইক চলাওক গাড়ী চলাওক সাৱধানে চলাওক গাড়ী বাম্পাৰ থাম্পাৰ একেবাৰে খুলি পেলাইছে এইখিনি টাৰ্ণিং এতিয়া চাইণ্টিফিক হয় নে নাজানো ইমান জোৰে আহে এওঁলোকে দুখ পাইছে নেকি ভালকে মাথাত লাগিছে এই চাওকচোন এইবিলাক কি পিন্ধে ক্ৰক্স পিন্ধি এওঁলোকে বাইক চলায় চাগে দুজন আছিলে প্ৰপাৰলি কোনো হেলমেটো নিপিন্ধে আৰু ইহঁতে ৰাইডিং গিয়াৰো নিপিন্ধে লাইট
লাইটটো জ্বলাই থৈ দিয়ক লাইটটো জ্বলাই এইটো পাংচাৰ হৈ গ'ল ন মানে সেইফালে জোৰে আহিছিল নেকি আচ্ছা 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 মোৰ নহয় সঁচাকৈ বৰ উৎপাত হৈছে দেই মই নিজ চকুৰে 2-3জনক ঢুকুৱাই দেখিছোঁ আৰু সেই 2জন আছিলে 2জনক এখানে হস্পিটেল লৈ যোৱা হৈছে কি অৱস্থাত আছে নাজানো কাৰ ক্ষতি নহওক তাকে কামনা কৰিছোঁ টিনেজাৰসকল কিন্তু বহু সাৱধান হ'বৰ হ'ল মোৰ এই ভিডিঅ' বনোৱাৰ একমাত্ৰ উদ্দেশ্য হ'ল কি অভাৰ স্পিডিং কৰিব নালাগে বাইক চলোৱা ৰাইডাৰবোৰ খুব বেছি যদি হয় 15 পৰা 20 বছৰ ভিতৰতে হয় আৰু তেওঁলোকে অভাৰ স্পিড গোটেই জীৱনটো যিহেতু পৰি আছে গতিকে সুন্দৰকৈ পঢ়া শুনা কৰি পেলাই চাকৰি কৰক বা বিজনেছ কৰক লাইফটো বনাব লাগে এই সময়ত আত্মঘাতী হোৱাটো মই কেতিয়াও কামনা নকৰোঁ